এই করম পূজাথলীত আমার উত্তর শিলাবন্ধা গাঁও পঞ্চায়েত আর দক্ষিণ মুরাদৰ গাঁও পঞ্চায়েতৰ অধীনৰ সমূহ আদিবাসী ৰাইজৰ সহযোগত আমি ইয়াত অনুষ্ঠিত কৰিছোঁ। ইয়াত এদিনীয়াকৈ অনুষ্ঠিত কৰিছোঁ। এই করম পূজাত আমাৰ খাটি অহা যিসকল আদিবাসী লোক আছে সেইসকলৰ বাবে এই পূজা অতিকৈ আদৰৰ। এই ভাদ মাহৰ পাৰ্শ্ব একাদশীৰ এই ৰাতিটোতে গোটেই ৰাতিটো জোৰা আৰু পিছদিনাখন ৰাতিপুৱালৈকে এই করম উৎসৱ পালন কৰা হয়। এই করম উৎসৱৰ যোগেদি আমাৰ আদিবাসীসকলৰ মাজলৈ শান্তি আৰু সম্প্ৰীতি ঘূৰি আহে বুলি আমাৰ বিশ্বাস আছে। এই জগতে সমূহ অসমবাসী তথা আদিবাসী ৰাইজলৈ আমাৰ উত্তৰ শিলাবন্ধাৰ দক্ষিণ মুৰাদৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত সমূহ ৰাইজে আমি করম পূজাৰ শুভেচ্ছা আৰু হয়। বিধায়কগৰাকী আজি উপস্থিত হৈছে। হয়, অতি আদৰৰ অতি বৰ সৌভাগ্যৰ কথা। আমি তেখেতক এই সভাত আমি এই অনুষ্ঠানত আমি নিমন্ত্ৰণ কৰিছিলোঁ। তেখেতে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি ঠিক সময়তেই আমি যিটো সময়ত বিচাৰিছোঁ সেই সময়তে উপস্থিত হৈ আমাক যি উৎসাহিত কৰিলে তাৰ বাবে আমি তেখেতক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। এই করম পূজাথলীত আমাৰ উত্তৰ শিলাবন্ধা গাঁও পঞ্চায়েত আৰু দক্ষিণ মুৰাদৰ গাঁও পঞ্চায়তৰ অধীনৰ সমূহ আদিবাসী ৰাইজৰ সহযোগত আমি ইয়াত অনুষ্ঠিত কৰিছোঁ। ইয়াত এদিনীয়াকৈ অনুষ্ঠিত কৰিছোঁ। এই করম পূজাত আমাৰ খাটি অহা যিসকল আদিবাসী লোক আছে সেইসকলৰ বাবে এই পূজা অতিকৈ আদৰৰ। এই ভাদ মাহৰ পাৰ্শ্ব একাদশীৰ এই ৰাতিটোতে গোটেই ৰাতিটো জোৰা আৰু পিছদিনাখন ৰাতিপুৱালৈকে এই করম উৎসৱ পালন কৰা হয়। এই করম উৎসৱৰ যোগেদি আমাৰ আদিবাসীসকলৰ মাজলৈ শান্তি আৰু সম্প্ৰীতি ঘূৰি আহে বুলি আমাৰ বিশ্বাস আছে। এই জগতে সমূহ অসমবাসী তথা আদিবাসী ৰাইজলৈ আমাৰ উত্তৰ শিলাবন্ধাৰ দক্ষিণ মুৰাদৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত সমূহ ৰাইজে আমি করম পূজাৰ শুভেচ্ছা আৰু হয়। বিধায়কগৰাকী আজি উপস্থিত হৈছে। হয়, অতি আদৰৰ অতি বৰ সৌভাগ্যৰ কথা। আমি তেখেতক এই সভাত আমি এই অনুষ্ঠানত আমি নিমন্ত্ৰণ কৰিছিলোঁ। তেখেতে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি ঠিক সময়তেই আমি যিটো সময়ত বিচাৰিছোঁ সেই সময়তে উপস্থিত হৈ আমাক যি উৎসাহিত কৰিলে তাৰ বাবে আমি তেখেতক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।